Hey guys, welcome back to my channel. আপোনালোকৰ লগত এটা মিনি ভ্লগ লৈ আহিছো আৰু আজি আকৌ এটা নিমন্ত্ৰণ আছে লাঞ্চ ইনভিটেশন সো উলাইছো এতিয়া যাবলে আৰু এটোৱে হৈছে মোৰ OOTD সো এতিয়া উলাই আহিছো বতৰটো ঠাণ্ডা আছিল সেইকাৰণে উলাই আহিও ভাল লাগিছে যেহেতু বতৰটো ঠাণ্ডা থাকিলে ভাল লাগে আৰু উলাই মেলি আহি এফালে যেহেতু গণেশ পূজা আছিল সো মানুহৰ লাইন দেখিছেনে ৰাস্তাৰ পৰা আৰম্ভ হৈছে বিকজ এফালে এয়া হৈছে গণেশ মন্দিৰ অকমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো অকমান ফ্ৰন্টৰ পৰা আপোনালোকক দেখাই দিছো আকৌ যেহেতু সৰস্বতী পূজা সো এফালে একদম পুৰা সৰস্বতী মাৰ মূৰ্তি বহুত ভাবিলে অকন দেখাই দিও আপোনালোকক আমি আহি পাইছো আৰু জাগাডোখৰ খুব ধুনিয়া একদম শান্ত পৰিবেশ আৰু আমি ককাইতা ঘৰলৈ আহিছো আৰু ককাইতা ঘৰ বখিষ্টৰ ফালে সো সেইকাৰণে পৰিবেশটো এনেকুৱা দেখিছে চাৰিওফালে গছ very close to nature আৰু এফালে এতিয়া আমি নামিলো এয়া আইতা ভন্টি মা খুৰী সো আমি এতিয়া গলিটোদি সোমাই গৈ আছো আজিও আমাৰ ফ্যামিলি লগতে প্ল্যানিংটো হৈ গল খালি টিকলি বনাইলে তাই গা বেয়া আৰু খুৰা তাই লগতে ঘৰতে আছে সো এতিয়া আহি মেলি অকমান বহি লৈছো যেহেতু বখিষ্ট আমাৰ পৰা অকমান দূৰ হয় সেইকাৰণে আহি অকমান বহি মেলি লৈছো আৰু এতিয়া সবেই চাহ খাইছো আইতাই সবকে চাহ বনাই দিলে আৰু চাহটা খাই মেলি অকমান বাহিৰলৈ আহিছো যেহেতু মা আৰু মই প্ল্যানছ ফুল বহুত ভাল পাওঁ সো সেইবোৰে অকমান চালো আৰু এনেকে থাকুতে লাঞ্চৰ টাইম হ'ল সো এয়া এতিয়া আমি সবেই লাঞ্চ কৰিবলৈ বহিলো তাৰ পিছত গলো কোন সাতৰ ওপৰত সো তাৰ পৰা অকমান ভিউটো দেখাই দিছো এফালে ককাইতাই ভেজিটেশন কিছুমান কৰিছে আৰু এইবোৰ চাই মই বহুত ভাল পাওঁ সেইকাৰণে ভাবিলো মই অকলে নাচাম আপোনালোককো লগতে দেখাও ভাল লাগে মানে এইবোৰ গ্ৰীনাৰী চাই খুব ভাল লাগে আৰু এয়া মা খুৰী আৰু ভন্টি এফালে কথা পাতি আছে আমি একচুয়ালি ইয়াতে ফটো অকমান তুলি ললো যেহেতু আপোনালোকে দেখিছে কি ধুনিয়া পৰিবেশ ইমান শান্ত পৰিবেশ সেইকাৰণে বহুত ভাল লাগিলে আৰু অকন নিজকো দেখাই দিছো বহুত যে আপোনালোকক লগ পোৱাই নাই নহয় এফালে আকৌ মই মাকো কেমেৰালৈ চাবলৈ কৈ আছো কিন্তু মায়ে কিবা কথা পাতি আছিলে ফাইনালি চালে যেনিবা এফালে মানে মায়ে গম পোৱা নাছিলে মই ৰেকৰ্ড কৰি আছিলো বুলি এয়া মায়ে চাইছিলে গছজোপা কি সেইকাৰণে মই ভাবিলো আপোনালোককো লগতে দেখাওচোন কিনো গছ এজোপা আৰু এতিয়া যাবলৈ ওলালো আৰু বহুত দেৰিয়ে থাকিলো এয়া হৈছে আইতা এফালে ককা অকমান দেখাই দিলো খুব ভাল লাগিলে আজি ইমান দিনৰ পিছত আকৌ একেলগে টাইম স্পেন্ড কৰিলো এইফালে আইতা ককাই আগবঢ়াবলৈ আহিছে আকৌ লগতে টুপলাও বান্ধি আনিছে দেই আমাৰ ঘৰলে এয়া আৰু মৰম সো এতিয়া ঘৰলৈ বুলি গৈ থাকো আৰু যেহেতু সন্ধিয়া হ'ব লৈছে ঠাণ্ডাও বাঢ়িছে আৰু এইফালে গণেশ মন্দিৰটো পুৰা লাইট চাইট লগাই দিলে খুব ধুনীয়া লাগিছে নহয় জানো আৰু একেবাৰে পূজা নিচিনা ফিলিং সো জীৱনৰ ব্যস্ততাৰ মাজত তাৰে এটা দিন ককা আইতাৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে উলিয়াবচোন খুব ভাল লাগে আৰু আমাৰ কাৰণে সেই দিনটো আজি আছিলে সো সেই মৰমৰ স্মৃতিবোৰ লৈ ফাইনালি ঘৰ পালোহি আজিলৈ আহিছো বাই বাই